তেজপুৰ সাহিত্য সভা ভৱন কক্ষত তেজপুৰ সাহিত্য সভাৰ উদ্যোগত উত্তৰ অসম পৰিৱেশ ইতিহাস আৰু সমাজ সংস্কৃতি শীৰ্ষক গ্ৰন্থখন উন্মোচনী হৈ যায়। গ্ৰন্থ উন্মোচনী সভাখনৰ লগত সংপৃক্ত ৰাখি টেবুল গ্ৰন্থমেলা আৰু ৰাজপথৰ গ্ৰন্থমেলা প্ৰদৰ্শন কৰা হয়। অসমীয়া ভাষা সাহিত্যৰ বিকাশত টেবুল গ্ৰন্থমেলা আৰু ৰাজপথৰ গ্ৰন্থমেলা এক ইতিহাস আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। কেনেকুৱা অনুভূতি হৈছে? আচলতে মানে আমি সভা সমিতি কৰিলে লগত এখন গ্ৰন্থমেলা হ'ব লাগে বুলি ভাবিয়ে আজি বহু বছৰ ধৰি এনেকৈ সভা সমিতি হ'লে নাটক হ'লে মই এনেকৈ টেবুলত গ্ৰন্থমেলা কৰা এটা নিয়ম। আৰু কিতাপ মানুহে দেখিলেহে নিয়ে, ভাল কিতাপ দেখিলে পাঠকে নিবই। আৰু সেই বুলি ভাবিয়ে মই সুযোগ সুবিধা পালে মানে এনেকুৱাই গ্ৰন্থমেলা কৰি থাকোঁ। সেইটোৱে আৰু কিতাপ পঢ়িলে জগত জানিব। আৰু কিতাপ পঢ়া মানুহে আচলতে বাহ্মণ। যিসকলে কিতাপ পঢ়ে সেইসকলেই বাহ্মণ। বাহ্মণ বুলি বেলেগ কথা নাই, বাহ্মণে চব কথা জানে, কিতাপ পঢ়িলেহে জানিব। সেইটোৱে। জাতি ধৰ্ম বৰ্ণ ভাষাৰ ক্ষেত্ৰত কিবা সংকটৰ সন্মুখীন হৈছে বুলি ভাবে নেকি বৰ্তমান পৰিৱেশত? সংকট জাতি বুলি কথা নাই, সংকটটো থাকিবই আৰু সমস্যা থাকিবই। সমস্যাবিলাক মানুহে নিজে সমাধান কৰিব লাগিব। আকৌ নতুন সৃষ্টি হ'ব। আমি ভাৰতীয় বুলি কথা নাই, আমি অসমীয়া বুলিও কথা নাই, আমি মানুহ জাতিৰ সংকট সঁচাকৈয়ে হৈছে। কাৰণ আমি অসমীয়া জাতিয়ে, অসমীয়া মানুহ ইতিমধ্যে ভাৰতীয় মানুহ হ'ব পৰা নাই বা বিশ্বৰ মানুহো হ'ব পৰা নাই। গতিকে আমি সংকীৰ্ণ হৈ গৈ আছোঁ। যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থবন্ধু হিচাপে স্বীকৃতি পোৱা দুলাল দা, কেনেকুৱা অনুভৱ? গ্ৰন্থ সকলোৱে বন্ধু। মই ভাবোঁ গ্ৰন্থ যোনে ভাল পায় সেই গ্ৰন্থ বন্ধু। গতিকে ইতিমধ্যে নতুন প্ৰজন্মই কিতাপ পঢ়িবলৈ লৈছে আৰু তেওঁলোকে এটা নতুন চিন্তাৰ আনিব আৰু নতুন জোৱাৰ আনিব অসমীয়া সাহিত্যলৈ হওক বা ভাৰতীয় সাহিত্য, বিশ্ব সাহিত্যলৈ। ধ্ৰুপদী ভাষাটোৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ মাজত কি কৰিব? ভাষাটো কেনেধৰণে তেওঁলোকে প্ৰিজাৰ্ভ কৰিব পাৰিব? কথাটো এনেকুৱা, যেতিয়াই বস্তু নাইকিয়া হ'ব ধৰে তেতিয়াই আমাৰ ধ্ৰুপদীৰ দৰে স্বীকৃতি লাভ কৰে। গতিকে অসমীয়া ভাষাটো লাহে লাহে নোহোৱা হৈ গৈ আছে আৰু কিমান দিন থাকে নাজানো, কিন্তু এদিন মানে ভাষাটো নোহোৱা হ'ব। যেনেকৈ সংস্কৃত ভাষা নোহোৱা হৈ গৈছে। এতিয়া যেন সংস্কৃতত কোনোবাই কথা নকয়। গতিকে এতিয়া লাহে লাহে ইংৰাজী হ'ব। গোটেই পৃথিৱীৰ মানুহৰ ভাষা এটাই।